পালে। ইয়াৰ পাছতে ব্ৰাহ্মণ বৰ্ণৰ পৰা এক পক্ষ আপোনাৰ হ'লে বৈশ্য বৰ্ণ। তেওঁলোকে কৃষি, বেপাৰ বাণিজ্য, গো পালন আৰু টকা আনক ধাৰলৈ দিয়া, এনে ব্যৱস্থাবোৰ আছিল তেওঁলোকৰ। আৰু সেইসকলে কি পালেগৈ? বৈশ্যতা পালে। তাৰপিছত আকৌ এক বৰ্ণ ব্ৰাহ্মণ বৰ্ণৰ পৰা আহিল শুদ্ধ। তেওঁলোকে সেৱা শুশ্ৰূষা কৰি ভাল পায় দেই। এই সেৱা শুশ্ৰূষাত ৰত যিখিনি হ'ল, এইসকলে শুদ্ধতা পালে। সেইকাৰণে এয়া গুণ কৰ্মৰ ওপৰত ভাগ ভাগ হৈছে, হয় জানো? কিন্তু এতিয়া কলি যুগত কি হ'ল? চাৰি বৰ্ণৰ মাজতে যদি চাৰিটা হোৱাৰ পাছত বৈষম্যটো আহিলে, কিন্তু কলি যুগত আকৌ চাৰি বৰ্ণ গৈ 34টা জাতি হ'ল। সেইটো উৰেখা বৰ্ণনত দি দিছে নহয়, হয় নহয় বাৰু? পাৱৈ বন্তি বৈকুণ্ঠক 34 জাতি বুলি কোৱা আছে নাই জানো? তাৰমানে ই কৰ্ম অনুযায়ী যেতিয়া 34টা জাতি হ'ল, তেতিয়াহ'লে ভাৱনা কি হ'ব? বৈষম্যই আমাক শিপাই পেলাইছে। এতিয়া সেই বৈষম্যবোৰ দূৰীকৰণৰ কাৰণে মহাপুৰুষে বৈকুণ্ঠৰ পৰা হৰিনাম নমাই আনি মৰ্ত্যলোকলে নমাই আনিলে। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড। গতিকে সেই 34টা জাতিক আকৌ পুনৰ এক জাতি কৰিবৰ কাৰণে গুৰুজনে কি ব্যৱস্থা ল'লে? যে কলিত কীৰ্তন কৰিয়া আতি পাৱৈ বৈকুণ্ঠক 34টা জাতি। এটা জাতি হ'ব। এটা জাতি হ'লে আমাৰ কি হ'ব জানে? সেইজন কোচ, সেইজন কলিতা, এইজন কেউট, এইজন বৰীয়া, এইজন চুতীয়া, এই যিবোৰ বৈষম্য, এইবোৰ কিন্তু নাথাকিব। বা আৰু এইবোৰ যদি আমাৰ কোনোবাই পোষণ কৰি ৰাখিছে, তেতিয়াহ'লে তেওঁ কি হ'ব জানেনে? জাতি কুল বিচাৰিয়া বৈষ্ণৱ নিন্দ পঞ্চম পাতকী হৈয়া নৰকে বৰ। ভকতসকলৰ মাজত, বৈষ্ণৱসকলৰ মাজত যদি আমি বিচাৰোঁ, ভাব কথাখিনি ইমান ৰসাল, ইমান সুন্দৰ দেই। আপোনাৰ বৰ্ণটো কি বাৰু? আহিলেনে বৈষম্য? এনেকুৱা মনোবৃত্তি লৈ যদি আমি ভকতি কৰোঁ, তেতিয়াহ'লে ঈশ্বৰে কি কৈছে? যে 5টা মহাপাপ তেওঁ বৈষ্ণৱক বৰ্ণ বিচাৰি সেৱা ভক্তি কৰিবলৈ যোৱাত 5টা মহাপাপ সিদ্ধ হ'ল। এই 5টা মহাপাপ: স্ত্ৰীবধ, গোবধ, অগম্যাগমন, সুবৰ্ণহৰণ দেই, মিত্ৰদ্ৰোহ আচৰণ কৰা, ব্ৰহ্মহত্যাকে আদি কৰি 5টা মহাপাপ বৈষ্ণৱৰ বৰ্ণ বিচাৰি ভকতি কৰাসকলৰ সিদ্ধ হ'ব বুলি কৈছে। সেইকাৰণে ইয়াত ভাগৱতে কৈছে, কি সুন্দৰ। এতিয়া এই কথাখিনি যদি আমাৰ হৃদয়ংগম কৰে কোনোৱে, তেতিয়াহ'লে আমাৰ জাতিৰ বৈষম্য ভাৱবোৰ দূৰ হৈ যাব। জাতি ধৰ্ম আৰু ভাগৱত ধৰ্ম পাৰ্থক্য আছে। দেই, এতিয়া আমি ভাগৱত ধৰ্ম আৰু জাতি ধৰ্ম, জাতি ধৰ্মৰ নিজ নিজ জাতিৰ একোটা নিয়ম আছে। ব্ৰাহ্মণৰ, ক্ষত্ৰিয়ৰ, বৈশ্যৰ, শূদ্ৰৰ, সকলো বৰ্ণৰ এইবোৰ আগত আছিল। লে চেই কৰিছিল, পানী ছটিয়াই দিয়াৰ ব্যৱস্থা আছিলে, নহয়নে বাৰু? এতিয়াও যিসকলে ভাগৱতমুখী হোৱা নাই বা হৃদয়ংগম কৰা নাই, সেইসকলৰ মাজত এইবোৰ শিপাই আছে বাপু। কিন্তু এতিয়া ভাগৱতে কৈছে, নাহি জ্ঞান যাৰ। কি জ্ঞান নাই? তাৰমানে ভগৱত জ্ঞান নাই। ভাগৱতে যিখিনি কৈছে, সেইখিনি যি কায় মনো বাক্যে হৃদয়ংগম কৰি ইয়াত ধাৰণ কৰি লোৱা নাই ভগৱত জ্ঞান। তেওঁলোকে কি কৰি আছে? জাতি ধৰ্ম মাত্ৰ কৰে। মই বৰ কোচ, বৰ কলিতা দেই, মই গোসাঁই, মই মহন্ত, ব্ৰাহ্মণ, এনেধৰণৰ কিছুমান থাকে নহয় আমাৰ, নহয় বাৰু?
এই এনেকুৱা মণিবৃত্তিবোৰে কিন্তু আপোনাক গতি মুক্তি নিদিয়ে, ভাগৱতে গৈ আছে। ভাগৱত মহাধৰ্মইহে গতি প্ৰদান কৰিব, জাতি ধৰ্মই নকৰে। এইটো বুজি ল'ব। আৰু আমাৰ শ্ৰদ্ধাৰ আমাৰ বাপজন আহিছেই, অনিল তাঁতী বাপ। কাৰণ আজি আমি তেওঁৰ অহাৰ সময়লৈহে আমি দুআষাৰমান ব্যাখ্যা আগবঢ়াইছোঁ। গতিকে ইতিমধ্যে তেখেত আমাৰ আহি পাইছেহি, আৰু খন্তেক পিছতে এই ব্যাখ্যাৰ আসন তেওঁ গ্ৰহণ কৰিব। আৰু তেখেতৰ সেই অমৃতময় মুখৰে এই ভাগৱত অতি গভীৰ তত্ত্ব বিতং বিতংভাৱে সুন্দৰ সুচাৰুৰূপে বুজাই দিব। আৰু আপোনালোক ভাগৱত অমৃত পিপাসু যিখিনি লোক আজি দিনটোত এই অঞ্চলটোৰ এই গাঁওখনৰ য'লৈকে এইখিনি তত্ত্ব তেওঁৰ মুখেদি বিৰপি গুচি যায়, যদি একান্ত মনে যদি তাক শ্ৰৱণ কৰে, নিশ্চয় তেওঁলোকৰ আত্মাৰ সদগতি হ'ব, সৎ পথে গুচি যাব। গতিকে সেই বাপখন এই কথাখিনিকে কৈ আছে, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে। নাই, জাতি ধৰ্মটো কৰে, কিন্তু ভগৱত জ্ঞানটো তেওঁলোকৰ হৃদয়ত নাই। নিতে বলি বিশ্ব পঞ্চযজ্ঞ আচৰে। এতিয়া এই পঞ্চযজ্ঞনো কি? জাতি ধৰ্ম কৰিছে আৰু পঞ্চযজ্ঞ কৰিছে, কিন্তু ভাগৱত তত্ত্বজ্ঞান হৃদয়ত নাই। এইবোৰ কৰি আছে, বছৰে বছৰে এইবোৰ আমাৰ চলি আছে। এতিয়া আমি বলি নিদিওঁ, আমিতো বলি নিদিওঁ, কিন্তু বৈষ্ণৱসকলৰো বলি আছে। আমাৰ বাহিৰত জীৱ জন্তু বা হাঁহ পাৰ এইবোৰ বলি নাই। আমি বলি কি দিব লাগিব? সদাশিৱই পাৰ্বতীক কৈছিলে, মহাদেৱী মহাপানং স্তত্তম পাপ পুণ্যং পশু হত্যা জ্ঞান স্বৰ্গে সম্ভৱামি পৰমাত্মা নৈশিতং পলানিতে নিগদতে মনসা চেন্দিয়ং সংযুজমাত্মানি যুজয়তে। হে মহাদেৱী, বিশ্বজগতত বলি বিধান দিবলগীয়া একো নাই। কাৰণ কিয়? সমস্ত জগত কৃষ্ণময়, কাক বলি দিবা? কিন্তু বলি দিয়া কাক বলি দিবা? পাপ আৰু পুণ্য পশুক বলি দিয়া। আমাৰ যিটো পাপ আৰু পুণ্যৰ যিটো মনোবৃত্তি, এই মনোবৃত্তিখিনিক বলি দিবলৈ কৈছে। কিহৰে বলি দিবলৈ কৈছে? জ্ঞান স্বৰ্গেন সম্ভৱামি, জ্ঞান স্বৰ্গৰ দ্বাৰাই, অস্ত্ৰৰ দ্বাৰাই কাম ক্ৰোধ লোভ মোহ দম্ভ দৰ্প অহংকাৰ প্ৰভৃতি মিছা বেচা হিংসা নিন্দা কপট কূটনীতি, এই কলিকৃত যিখিনি চৰিত্ৰ, ই পশু চৰিত্ৰ, ইয়াক বলি দিয়া। আৰু চিতৰূপী মাংস, তাৰমানে আমাৰ চিতক মাংসৰ লগত তুলনা কৰিছে দেই, পৰমাত্মাত নিয়োজিত কৰা। বাহিৰত বলি দিবলগীয়া নাই। কিন্তু মাধৱদেৱে এই খাৰ কথা কেনেকৈ আমাক দিছে বুজকচোন। এই শব্দষাৰ, অ হৰি গুৰু পদ সেৱা খান্দা দাঁতি ধৰা। খান্দা মানে তৰোৱাল। মন বৰি কাটি সুখে ভৱনধি তৰা। সেইসোপাহে বলি দিবলৈ দিছে। ইফালে গাই আছোঁ, অ যত দেখা ভূতা প্ৰাণী সবে বিষ্ণু হেন জানি। গাঁৱতে গাইছোঁ, কিন্তু কাজকৰ্মত তাৰ বিপৰীতে আমি আছোঁ। সেইকাৰণে ঈশ্বৰে কৈছে, শাস্ত্ৰন্য ধি তাপি ভৱন্তি মৰ্ষা
য়স্তু ক্ৰিয়াবান পুৰুষ সুচিন্তিতং শৌচ ধৰ্মাতুৰং নাং নাম কৰোতি ৰোগম। তাৰমানে শাস্ত্ৰ পঢ়ি শুনিও মানুহ মূৰ্খ হোৱা দেখা যায়। কিয়? যদি শাস্ত্ৰ পঢ়ি শাস্ত্ৰই দিয়া আচাৰ নীতি আমি পালন নকৰোঁ, সেইসকল মূৰ্খ নহয় জানো? এয়া আমি কোৱা নাই, শাস্ত্ৰই কৈ আছে। শাস্ত্ৰান্য ধীতাপি ভৱন্তি মৰ্ষা। মূৰ্খ তাৰমানে ধীতাপি, তাৰমানে অধ্যয়ন কৰি আছে, পঢ়ে কিন্তু পালন নকৰে, নামানে। পালন কৰাৰ কথা ক'লে আকৌ একচাম আছেকে দাং খাই যায়, তৰ্কবাদহে কৰে, বিৰোধিতাহে আচৰণ কৰে। সেই বলিৰ ৰাজসভাত সৰু সুৰা দৈত্যবোৰে বিৰোধী আচৰণ কৰা নাই নহয়, পদপি থকা দৈত্যবোৰে, হয়নে? বৰা বৰা দৈত্যগণে কৰে হেনো আলোচনা, কিনো বিপৰীত ভৈল ধৰ্ম, এইটো কেনেকুৱা বিপৰীত ধৰ্ম হ'ল? মানে তেওঁলোকৰ কাৰণে ভাগৱত ধৰ্মটো সম্পূৰ্ণ বিপৰীত ধৰ্ম। মানে চবতে বাধা ধন, খাবলৈ নাপায়, যাবলৈ নাপায়, হা, বলি বিধান দিব নালাগে, জীৱ বধ কৰিব নালাগে, হিংসা কৰিব নালাগে, হয়নে বাপ? এতিয়া সেইকাৰণে আমি ধৈৰ্য ধৰিব লাগিব, আমি ভয়ভীত হ'ব নালাগিব ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত দেই। সেইকাৰণে শাস্ত্ৰে নধিতাপি ভৱন্তি মৰ্ষা য়স্তু ক্ৰিয়াবান পুৰুষ। ক্ৰিয়াবান মানে কি? তেওঁ ক'তো পেলাব নোৱাৰে যুক্তিত, কিন্তু নীতিত পেলাই দিব পাৰে। ঘূনে খাই আছে, তেওঁ নীতি পালন নকৰে। বহুত কোৱা কথা মানুহজনক যদি নীতিত ধৰি লয়, সেই প্ৰভু আপুনি নহয়, তাৰ বিপৰীত তেওঁ মাত মাতিব নোৱাৰা হৈ যাব। কথাটো হয়েই, হয়নে বাপ? সেইকাৰণে পালনটোৰ ওপৰত গুৰুত্বটো বেছি দিব লাগে। য়স্তু ক্ৰিয়াবান পুৰুষ সুচিন্তিতং শৌচ ধৰ্মাতুৰং নাং নাম কৰোতি ৰোগম। তাৰমানে এটা উদাহৰণ দিছে। এজন ৰোগী শয্যাত ৰোগাক্ৰান্ত হৈ বহু বছৰ শয্যাত পৰি আছে। ডক্টৰৰ ওচৰলৈ গ'ল তেওঁক লৈ, ডক্টৰে চাই কৰি তেওঁক সুন্দৰভাৱে বেমাৰটো ধৰিলে। বেমাৰটো ধৰি তেওঁক বেমাৰ নিৰাকৰণৰ কাৰণে সুন্দৰভাৱে ঔষধ পাতি দিলে। দিয়াৰ পাছত আকৌ ডক্টৰে কি কৰিলে, বোলে ঔষধ খাবা ঠিকেই, কিন্তু পথ্য আৰু অপথ্যবোৰ বাছ বিচাৰ কৰি খাবা, তেতিয়া তোমাক ঔষধে সোনকালে কাম কৰিব। এতিয়া লোভত পৰি একচামে এইখন আৰু দেই। গতিকে পথ্যও খায়, অপথ্যও খায়, আৰু ৰাতিয়ে দিনে হৰিনামো গায়। কথাটো সেনেকুৱা উদাহৰণহে দেই, যে বেমাৰীবোৰে লোভত পৰি পথ্যও খায়, অপথ্যও খায়, ঔষধও খায়, কিন্তু বেমাৰ ভাল হ'ব নেকি? বেমাৰ কেতিয়াও ভাল, বেমাৰ বেছিহে হ'ব তেওঁ। সেইদৰে ভাগৱতত কৈছে, গুৰুজনে কৈছে পথ্য অপথ্য কি? বোলে দুৰ্ঘোৰ সংসাৰ ব্যাধিৰ ঔষধ হৰিনাম মই জীৱৰাশিৰ কল্যাণৰ কাৰণে দিছোঁ, কিন্তু পথ্য অপথ্যটোও বুজাই দিছে। উবানৰ লোক হৰি ভজুক ধৰা ইটো উপদেশ, পথ্য অপথ্য, হে ধৰা ইটো উপদেশ। এৰা আল জাল জীৱা কত কাল ধৰা হল পৰৱেশ, আন দেৱী দেও নকৰিবা সেও, মূৰ্তিকো নাচাইবা, তাৰ গৃহু নপখিবা, প্ৰসাদ নাখাইবা, সেইবোৰ অপথ্য। হৰিনাম হ'ল ঔষধ, ভক্তি হ'ব বেবিচাৰ। এইখিনিকে আমাৰ শাস্ত্ৰ এও কৈছে, প্ৰচাৰকসকলেও ৰাতি দিন জগতৰ কল্যাণৰ কাৰণে বিনা বায়ে আছে, নহয় বাৰু? কিন্তু তথাপিতো ঈশ্বৰমুখী হোৱাৰ কাৰণে, নীতি মনাৰ কাৰণে, গীতাত কৈছে অলপ কৰিলেও ভদ্ৰতাৰ পৰিচয় এটা দিয়া হয়, কিন্তু তাকো নকৰে, বিৰোধিতাহে আচৰণ কৰে। যুগৰ ধৰ্ম ভাৱ। সেইকাৰণে এই পঞ্চযজ্ঞ দেই, এতিয়া দেৱযজ্ঞ,
দেৱযজ্ঞ হ'ল হোম। যদি তোমালোকে যজ্ঞ কৰিছা 365 দিনত ডেইলি হোম কৰিব লাগিব, যি এক শৰণৰ বিপৰীতে আছে। আৰু ভূত যজ্ঞ হ'ল, বলি যজ্ঞ হ'ল ভূত যজ্ঞ, তাৰমানে প্ৰাণীক আহাৰ দিয়া। আৰু ব্ৰহ্মযজ্ঞ হ'ল বেদাধ্যয়ন, তাৰমানে বেদ ঈশ্বৰ বিষয় সম্পৰ্কে চৰ্চা কৰা বা অধ্যয়ন কৰা দেই। তাৰপিছত নিযজ্ঞ হ'ল অতিথি সেৱা। অতিথি তিথি দিন বাৰ দিন আহে, অকস্মাত আহি যাব, অতৰ্কিতে আহি যাব, এই অতিথি সেৱা। আৰু এই পঞ্চযজ্ঞ কৰ্মকাণ্ডীয় লোকসকলৰ বাধ্যতামূলকভাৱে কৰিব লাগিব। এদিন মিছ হ'লে আগত কৰি অহা যজ্ঞৰ ফলো নাপায়। কিন্তু যিসকল একশৰণীয়া হয়, ভগৱন্তৰ শৰণ ভজন ল'লে, তেওঁলোকৰ কাৰণে পঞ্চযজ্ঞ বাধ্যতা নকৰিলেও পঞ্চযজ্ঞৰ যজ্ঞ সিজি আছে। কোটি কোটি যজ্ঞৰ ফল, তীৰ্থৰ ফল, স্নানৰ ফল, দানৰ ফল ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তনৰ মাজত অহৰ্নিশে তেওঁৰ হৈ আছে। গতিকে এই কথাখিনি আমাক কৈছে যে সেইসকলেও যজ্ঞৰ বিষয় সম্পৰ্কে জানিবলগীয়া, বুজিবলগীয়া, এৰিবলগীয়া, মানিবলগীয়া বহু কথা ভাগৱতে কৈ আছে। ভাগৱতে যিখিনি কৈছে সেইমতে কৰিলেহে আমাৰ কাৰ্য সাধন হ'ব, নহ'লে কামত নাহিব। কৃষ্ণ। ৰাম তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ বেঠে আয়ু পাত, দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰৈ, নিদ্ৰা স্ত্ৰী আলাপে ৰাতি আয়ু হৰৈ, অৰা মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ, সিহেতু নেদেখৈ নৰে আপোন বিনাশ। এতিয়া আমি সংসাৰত এই ত্ৰিগুণাত্মিকা মায়াত আমি সকলো ডুবি আছোঁ। ধন জন ঐশ্বৰ্য বিভূতি আৰু পঞ্চভৌতিক যিটো দেহক লৈ আমি ব্যস্ত হৈ আছোঁ। সংসাৰ, ধন জন ঐশ্বৰ্য বিভূতি কাক নালাগে? সকলোকে লাগে, নহয়নে বাৰু? কিন্তু এইখিনিকে লৈ ব্যস্ত থাকি ঈশ্বৰ চিন্তাৰ পৰা আঁতৰি যোৱাসকলৰ পৰম আয়ুবোৰ যে এইবোৰ কালে হৰণ কৰি লৈ যায়। আমাৰ পৰম আয়ু সূৰ্য উদয়ৰ পৰা অস্তলৈকে সূৰ্যই হৰণ কৰি আছে। কিন্তু এই আয়ুসবোৰ আজি যিখিনি আয়ুস গ'লে এয়া ঘূৰি নাহে। কাৰোবাৰ যদি 30 বছৰ হৈছে, 30 বছৰ তেওঁৰ মৃত্যুমুখী হ'ল। কাৰোবাৰ 80 বছৰ যদি হ'ল, 80 বছৰ তেওঁ কালৰ কৰাল গ্ৰাসত বিনিষ্ট হৈ গুচি গ'ল। গতিকে এই আয়ুসবোৰ যে আমাৰ গৈ আছে, তাৰ সাৰ্থকতাখিনি আমি কৰিবলৈ হ'লে কি কৰিব লাগিব? আমি ঈশ্বৰৰ নাম শ্ৰৱণ আৰু কীৰ্তনত যদি আমি ব্ৰতী থাকোঁ, তেতিয়া আমাৰ এই আয়ুসৰ সাৰ্থকতা হ'ব। সেইকাৰণে কৈছে, দিন হ'লে ধন কুটুম্বৰ চিন্তা কৰে, ৰাতিটো মৰিলেই, মৰি উপজি মৰে, সংসাৰ চক্ৰত ভ্ৰমীয়া ফুৰে। ৰাতি শুই থাকোঁতেও ধন জন ঐশ্বৰ্য বিভূতি চিন্তা কৰি নিদ্ৰাগ্ৰস্ত হ'লেই, ঈশ্বৰ চিন্তাৰ কথাটো মনলৈ অহাই নাই। আকৌ ৰাতিপুৱা শুই উঠিও আকৌ এই মায়াৰ চিন্তাতে সূৰ্য উদয়ৰ পৰা অস্তলৈকে শেষ হ'ল। তে মানৱ জীৱনৰ সাৰ্থকতাটো ক'ত হ'ল? বিষ্ণু পুৰাণত কৈছে যে এটা জীৱই 84 লক্ষ হাজাৰ পৰিভ্ৰমণ কৰে। 84 লক্ষ হাজাৰ।
স্থাবৰং বিংশতে লস্যকং, তাৰমানে গছ গছনি তোৰ তৃণলতা ৰূপে 20 লাখ বাৰ জন্মগ্ৰহণ কৰিবলগীয়া হয়। জলজং নৱলস্যকং, আপোনাৰ এই জলচৰ প্ৰাণী পানীৰ জীৱ জন্তু যিবোৰ এইবোৰ 9 লাখ বাৰ আপোনাৰ জন্মগ্ৰহণ কৰিবলগীয়া হয়। ইয়াৰ পাছত কুৰ্মাছ নৱলস্যঞ্চ, কাছৰ জন্ম 9 লাখ বাৰ। তিংশলস্যঞ্চ পশুনাঞ্চ, 30 লাখ বাৰ ঘৰচীয়া পশু বনৰীয়া পশুৰ দেহ ধাৰণ কৰিবলৈ জীৱই কৰ্ম কৃত কৰ্মৰ ফল অনুযায়ী। 10লস্যঞ্চ পচিন, 10 লাখ বাৰ ঘৰচীয়া পক্ষী আৰু বনৰীয়া পক্ষীৰ জন্ম। 14লস্যঞ্চ বানৰা, 4 লাখ বাৰ বানৰ প্ৰজাতি, শেষ জন্মটো কিন্তু গইলাৰ, সেইটো দেহ ত্যাগ কৰি জীৱ আহি মানৱ শৰীৰ পায়। তে মানৱ শৰীৰ যে পায়, এই মানৱ শৰীৰতে ঈশ্বৰৰ ভজনা কৰিব লাগিব। সেইকাৰণে কৈছে মানৱী জন্ম পাই হৰি নবজিলা, অৱশ্য সেই বাহি ভাই তোৰ তৃণ শিলা। এইটো একেবাৰে খাটাং কৰি দিছে। সেইকাৰণে বাপসকল, আমি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে গমন বচন চলন ফিৰণ সকলো সময়তে এই গোপীসকলে যেনেকৈ অকৃত্ৰিম প্ৰেম কৃষ্ণৰ চৰণত গৈছিল, সেই ভাৱনাযুক্ত যদি আমি মানৱ শৰীৰত ঈশ্বৰৰ প্ৰতি থাকে, তেতিয়াহ'লে আমি এই সংসাৰত বাৰে বাৰে জন্মগ্ৰহণ কৰিবলগীয়া নহ'ব। কৃষ্ণ কৃষ্ণ। ৰাম আমি হেন জান এইখিনিতে অকণমান আমাৰ মাজত বৰ্তমান অনিল তাঁতী বাপ আৰু অনিল বৰুৱা বাপ উপস্থিত হৈছেহি। তেখেতসকলৰ বৰুৱা বাপ অলপ সময়ৰ পিছতে আকৌ উভতিবই। গতিকে তেখেতে আমাৰ শ্ৰোতাসকলক অকণমান ব্যাখ্যা আগবঢ়াব বুলি আমি আগবঢ়াই দিছোঁ। কৃষ্ণ। তেখেতক আমাৰ বিপুল শইকীয়া বাপে আদৰণি জনাব আৰু তেখেতক মই ব্যাখ্যাকাৰৰ আসন গ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। তেখেত গুৱাহাটী মহানগৰ শাখাৰ প্ৰচাৰকো, গতিকে আমাক অকণমান আনন্দ দিব বুলি আমি আশা ৰাখিছোঁ। অকণমান